ৰাম ৰাম ভাই সবকে মই পাৰ্ট 1 ভিডিঅ'টোত দেখাইছিলো যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফিল্ডত আমাক সোমাব দিয়া নাছিলে তাৰ পিছত আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ডত বাকি এথলিট নট এলাও আৰু জৰ্জ ফিল্ড ক্ৰিকেট গ্ৰাউণ্ডত বাকি এথলিট মাজেদি প্ৰেক্টিছ কৰা নট এলাও তাৰ পিছত জৰ্জ ফিল্ডৰ পৰা ডাইৰেক্ট আহি গলো লতাশিল ক্ৰিকেট ফিল্ডত আৰু এইটো পুৰা ক্ৰিকেট ফিল্ড হয় বাকি এথলিটক তো সোমাবই নিদিয়ে প্ৰেক্টিছ তো দূৰৰে কথা তাৰ পিছত লতাশিল ক্ৰিকেট ফিল্ডৰ পৰা ডাইৰেক্ট আহি গলো নেহৰু ষ্টেডিয়াম ক্ৰিকেট ফিল্ডত আৰু ইয়াতো চাব পাৰে ৰছী দি ঘেৰাও লগাই ৰাখিছে ক্ৰিকেট বাদে বাকি এথলিটবোৰক ৰছীৰ ভিতৰত সোমাই প্ৰেক্টিছ কৰা নট এলাও তাৰ পিছত নেহৰু ষ্টেডিয়ামৰ পৰা ডাইৰেক্ট আহি গলো মালিগাঁও ৰেলৱে ষ্টেডিয়ামত আৰু এইটো ফিল্ডৰ ক্ৰিকেট ফিল্ড হয় আৰু ইয়াত এতিয়া ফিল্ডৰ কাম চলি আছে মই একদিন সাইডেদি ৰানিং কৰি আছিলো কাৰণ ক্ৰিকেটৰ মানুহ এটা বেয়াকে বিহেভ কৰি ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্নিং দিছিলে মোক গুৱাহাটী যিমান কেইটা ফিল্ড আছিল গোটেইকেইটা ফিল্ডত গ'লো ৰানিং কৰিবৰ কাৰণে এটাও ফিল্ড নাই চ' গোটেইকেইটা ফিল্ড ক্ৰিকেট ষ্টেডিয়াম বনাই ৰাখিছে মালিগাঁও ৰেলৱে ষ্টেডিয়ামতো মোক ৱাৰ্নিং দিছে যে ইয়াত নোসোমাবি লাষ্ট এণ্ড ফাৰ্ষ্ট ৱাৰ্নিং বেয়াকৈ বিহেভ কৰিছে এটাও ফিল্ড ৰানিঙৰ কাৰণে নাই চবতে ক্ৰিকেট হৈ আছে আমি বাকী এথলিটবোৰ ক'ত প্ৰেক্টিছ কৰিম সেইটোৱে কুৱেশ্যন এতিয়া ৰাস্তাততো সদায় ৰোড ৰানিং কৰিব নোৱাৰি না